মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন ৰচনা লৈ আহিছোঁ। ৰচনাখনৰ নাম হৈছে অসমৰ প্ৰাকৃতিক সমস্যা অথবা বানপানী অথবা অসমৰ জাতীয় সমস্যা। এই ৰচনাখন মই যিমান পাৰোঁ সিমান সহজ সৰল ভাষাত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ৰচনাৰ আৰম্ভণি। পানী প্ৰাণীৰ প্ৰাণ। পানী নহ'লে যেনেকৈ প্ৰাণী জীয়াই থাকিব নোৱাৰে, তেনেকৈ পানী উভৈনদী হ'লে প্ৰাণীৰ জীৱনলৈ সংকট নামি আহে। অসম নদী প্ৰধান দেশ। ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে বৈ গৈছে। মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৰষুণ হয়। তেতিয়া নদ নদীবোৰ পানীৰে উপচি পৰে। পৰ্বতৰ পৰা নদীয়েদি প্ৰবল পানীৰ সোঁত বাগৰি আহে। 1950 চনৰ ভূমিকম্পত অসমৰ নদ নদীসমূহৰ বুকু তৰাং হোৱাত নদীয়ে বেছি পানী বুকুত ধৰি ৰাখিব নোৱাৰে। ফলত পানী চাৰিওফালে বাগৰি যায় আৰু চাৰিওফালে বানপানীৰ সৃষ্টি হয়। বানপানী হোৱাৰ আঁৰত আৰু কিছু কাৰণ আছে, যেনে ৰেল লাইন, ডাঙৰ ডাঙৰ আলি আৰু তাৰ দলংবোৰ বিজ্ঞানসন্মতভাৱে সজা নোহোৱাৰ বাবে পানীৰ সোঁত স্বাভাৱিক গতিৰে বৈ যাব নোৱাৰে। তাৰ ফলত ঠায়ে ঠায়ে পানীয়ে প্ৰবল আকাৰ ধাৰণ কৰে। বানপানীৰ ফলত ৰেলপথ, বাটপথ আৰু মানুহৰ খাদ্যবস্তুৰ অভাৱে দেখা দিয়ে। কুলি মজুৰি কাম বন নোহোৱাত অনাহাৰে দিন কটাবলগীয়াত পৰে। গৰু, ম'হ, ছাগলী আদি জন্তুবোৰৰ বৰ কষ্ট হয়। পথাৰৰ খেতি বানপানীয়ে চেলেকি লৈ যায়। বহুতো জীৱ-জন্তু নদীৰ সোঁতত উটি যায়। নানা ৰোগে আহি মানুহক জুমুৰি দি ধৰে। বানপানীয়ে গোটেই অসমৰ লাখ লাখ টকাৰ ক্ষতি কৰি থৈ যায়। প্ৰতি বছৰে লাখ লাখ টকাৰ শস্য নষ্ট হৈছে। হাজাৰ হাজাৰ গৰু ম'হ উটি গৈছে। মানুহৰো প্ৰাণহানি হৈছে। বানপানীৰ সময়ত লাখ লাখ মানুহ গৃহহীন হৈ শিবিৰত আশ্ৰয় ল'ব লগা হয়। ঘৰ দুৱাৰ ধ্বংস হয়। বানপানী নিয়ন্ত্ৰণৰ উপায়। ভাৰত চৰকাৰে নদীসমূহৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে বানপানী নিশ্চিতভাৱে কম হ'ব। নদী উপত্যকা আঁচনি গ্ৰহণ কৰি পথাৰত পানী যোগান, মীনমহল, জলবিদ্যুৎ উৎপাদন আদিৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া অসমে বানপানীৰ কৰাল গ্ৰাসৰ পৰা মুক্তি পাব। উপকাৰিতা। বানপানীৰ পৰা অপকাৰ যথেষ্ট বেছি হয় যদিও উপকাৰো কিছু হয় বুলি ক'ব পাৰি। বানপানীয়ে ঠাইৰ আৱৰ্জনা, মলি আদি ধুই পৰিষ্কাৰ কৰে। তদুপৰি মাটিত শস্য পলাশ পেলাই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। খেতিয়কে সেই মাটিত মাহ, সৰিয়হ, আলু, কবি আদিৰ খেতি কৰি অধিক উৎপাদন কৰি লাভৱান হ'ব পাৰে। সামৰণি। প্ৰতি বছৰে অসমৰ কামৰূপ, গোৱালপাৰা, নলবাৰী, দৰং, লখিমপুৰ, কাছাৰ, ধেমাজি, মাজুলী আদি জিলাত বানৰ প্ৰবল সংহাৰী ৰূপ দেখিবলৈ পোৱা যায়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বান সাহায্য আগবঢ়ায় যদিও প্ৰত্যেক বছৰে বানে অসমৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। সেয়েহে ৰাজ্য চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দি বানৰ সমস্যা চিৰদিনলৈ সমাধান কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগে।